আমিও জুবিন স্লোগান বিজেপিয়ে আৰম্ভ কৰাৰ কথা সদৰি কৰিছে। আমি নাজানো যে ৰাজনৈতিক দল এটাই এই স্লোগানটো ব্যৱহাৰ কৰিব পাৰে নে নোৱাৰে। এই বিষয়টো যে আপোনালোকৰ চেনেলত এতিয়া আলোচ্য বিষয় হৈ পৰিছে প্ৰতিদিন টাইমত। অলপ দিনৰ আগতে কংগ্ৰেছে যে জুবিনদাৰ ফটো লগাই শোভাযাত্ৰা কৰিছিল গান বজাই বজাই, সেই সময়ত আপোনালোকৰ চেনেলত সেই বিষয়টোক লৈ আলোচনা কৰিছিল নে? এইজন যে যি নেকি নিতুমণি শইকীয়া সঁচাকৈ এজন ৰাজনীতিৰ নেতা নে এজন সাংবাদিক, এইটো প্ৰশ্ন জাগিছে নাই? এইসকল লোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লোক হয়নে নহয়? আপোনালোকে এবাৰ বিশ্বাস্য বিষয় হয়নে নহয়? এইটো ভালদৰে আপোনালোকে চাব যে এইজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কাজিয়া লাগি অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ এই চেনেলৰ যোগে চেষ্টা কৰি থাকে, সদায় চেষ্টা কৰি থাকে। ইহঁতৰ কি কাজিয়া লাগি আছে নাজানো, কিন্তু অসমৰ সেই কাজিয়া অসমৰ ৰাইজৰ মানে ভুগি আছে। প্ৰতিদিন টাইমত প্ৰায় দেখিছোঁ যে কিছুমানে ভুল তথ্যৰ আধাৰত বাতৰি প্ৰচাৰ কৰি থকা মই নিশ্চয় দেখিছোঁ। অলপ দিনৰ আগতে আপোনালোকে পাইছিলে চাগে, ভাইৰেল হৈ আছিলে, পৃথিৱীৰ 1 নম্বৰ লোন লৈ থকা দেশখন হৈছে ভাৰত। এইটো সম্পূৰ্ণ মিছা। পৃথিৱীৰ 1 নম্বৰ লোন লৈ থকা দেশখন হৈছে ফ্ৰান্স। কিন্তু বহলাই নক'লে যে এয়া হৈছে অকল ৱৰ্ল্ড বেংকৰ তথ্য বুলি কেতিয়াও এইকেইজনে মানে বহলাই ব্যাখ্যা নকৰিলে। আমাৰ এই মুখ্যমন্ত্ৰী বেয়া এটা ইমেজ দেখাবৰ কাৰণে এই প্ৰতিদিন টাইমত এই বাতৰিটো প্ৰচাৰ কৰিছিলে। মই ধিক্কাৰ দিছোঁ এনে বাতৰি। আৰু তেনে বহু উদাহৰণ আছে। মই মোৰ মানে যিবিলাক বন্ধু বান্ধৱী আছে, মই এটা অনুৰোধ কৰিম, মই 3খন পেপাৰ চাওঁ দেই। প্ৰত্যেকখনৰ মানে নামাকৰণে কৰিব পাৰি আৰু এই পেপাৰখন, কাৰণ কেলৈ এই মালিকবিলাক, এই মালিক যে আছে, মালিক গোষ্ঠীবিলাক, পেপাৰে হওক, এই ইলেক্ট্ৰনিক মাধ্যম যিবিলাক টিভি নিউজ দি থাকে, এইবিলাক চব ব্যক্তি স্বাৰ্থৰ কাৰণে বিকি যায়। মই 3খন পেপাৰ লওঁ, প্ৰতিখনতে নিউজ বেলেগ বেলেগ হয়। কোনোবা এখনত অকল বিজেপিয়ে দি থাকিব, কোনোবা এখনত অকল কংগ্ৰেছে দি থাকিব। মোৰ হাঁহি উঠে, মই প্ৰতিখন বিশ্লেষণ কৰোঁ। আপোনালোককো কৈছোঁ, যিবিলাক নিউজ আপোনালোকে পেপাৰতে পায় বা নিউজ চেনেলবিলাকতে যে পায়, আপোনালোকে নিজৰ বিবেকে এইবিলাক চিন্তা কৰি চাব কিমান সত্য, তেতিয়াহে মানে ইয়াৰ শুদ্ধ উত্তৰটো পাব। এই নিতুমণি শইকীয়া ডাঙৰীয়া আৰু তেনে বহু উদাহৰণ আছে, মই নিজে গম পাইছোঁ। আৰু এই নিতুমণি শইকীয়া নহয়, অন্যান্য ধৰি লওক আজি নিউজ লাইভে হওক, অকল বিজেপি বিষয়ে দি থাকিব। আজি প্ৰতিদিন টাইমত অকল কংগ্ৰেছৰ বিষয়ে মানে সমৰ্থন কৰি কথা ক'ব। সেইকাৰণে বন্ধুসকলক কৈছোঁ, বন্ধু বান্ধৱীসকলক, আপোনালোকে অকণমান বিচাৰ কৰি চাব। ইলেক্ট্ৰনিক মাধ্যমে হওক, যিকোনো মাধ্যমত কিবা এটা বাতৰি পালে যে সেইটো সত্য বুলি বিচাৰ কৰি চাব দেই। আপোনালোকে সত্য বুলি নাভাবিব। এইবিলাক চব বিকি যোৱা হয়। এই মালিকবিলাক, যিবিলাক মালিক আছে নহয়, মালিকৰ ইচাৰাত এইবিলাক নিউজ চেনেল, এইবিলাক বাতৰি কাকত চলি থাকে। আপোনালোকে মোৰ কথাখিনি কিছুমানে হয়তো বেয়াও পাব পাৰে, কিন্তু নিজে আপোনালোকে চিন্তা কৰি চাব দেই এবাৰ।